সভাপতি মহোদয় ছাৰ বাইদেউসকল লগতে সভাত উপস্থিত সকলকে মোৰ প্ৰণাম। আজি শিক্ষক দিৱস আৰু আজি এই মঞ্চত অতি চমুকৈ দুবাৰ ক'ব আহিছোঁ। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতে শিক্ষক দিৱস পালন কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী সুবিচক্ষণ দাৰ্শনিক আছিল। তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। নিজকে শিক্ষক বুলিয়ে পৰিচয় দিয়ে ভাল পাইছিল। মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। সভাপতি মহোদয় ছাৰ বাইদেউসকল লগতে সভাত উপস্থিত সকলকে মোৰ প্ৰণাম। আজি শিক্ষক দিৱস আৰু আজি এই মঞ্চত অতি চমুকৈ দুবাৰ ক'ব আহিছোঁ। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতে শিক্ষক দিৱস পালন কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এগৰাকী সুবিচক্ষণ দাৰ্শনিক আছিল। তেওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। নিজকে শিক্ষক বুলিয়ে পৰিচয় দিয়ে ভাল পাইছিল। মই মোৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।